নমস্কাৰ, মই ৰিমঝিম পাঠক। আপোনালোক সকলোকে ই কুঁহি পাঠৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো। আশা কৰিছো ভালে আছে সকলোৱে। আৰু আজি আমি ইয়াতে ডিছকাছ কৰিব গৈ আছো অসমৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। আপোনালোকে ৰিচেণ্টলি আপোনালোকে দেখিয়ে আছে যে অসমৰ বিষয়ে কিমানখিনি কেনেকুৱা কেনেকুৱা কুৱেশ্যন সোধা গৈছে। আৰু যদি আপোনালোকে যদি চাই তেনেহলে কুৱেশ্যন পেপাৰবোৰ যদি আপোনালোকে চাইছে তেনেহলে গম পাব অসমৰ ঠাইবোৰক লৈ পেলাই বহুত তেনেকুৱাকে কুৱেশ্যন সোধা দেখা গৈছে, হয়নে? সো তেনেকুৱাকে আমি অসমৰ ওপৰত আসামৰ ওপৰত আমি তেনেকুৱা কিছুমান আজি কুৱেশ্যন ডিছকাছ কৰিব গৈ আছো। আই হোপ ক্লাছটোৱে আপোনালোকক হেল্প কৰিব। আৰু যদি ক্লাছটো ভাল পায় তেনেহলে আপোনালোকৰ বন্ধু বান্ধৱী তথা প্ৰিয়জনৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ ফিডবেকো দিব। আৰু আপোনালোক কোনোবা যদি মোৰ ক্লাছত আজি নতুন হয় তেনেহলে মই আপোনালোকক জনাব বিচাৰো যে যদি আপোনালোকে ই কুঁহি পাঠৰ ক্লাছবোৰ কেতিয়া হয়, কোন টিচাৰৰ কেতিয়া ক্লাছ হয়, বা ডেইলি যদি এনেকুৱাকে আপোনালোকে কুৱেশ্যন MCQ এটেম্প কৰিব বিচাৰে, লগতে ডেইলি আপোনালোকক যদি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে তেনেকে বিচাৰে, ই কুঁহি পাঠৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰিব। য'ত এইটো ই কুঁহি পাঠ এইটো স্কেন কৰিলেও আপোনালোকে পাব, নহলে চাৰ্চ কৰিলেও হ'ব। আৰু লগতে এইটো মোৰ টেলিগ্ৰাম চেনেল, যদি বিচাৰে আপোনালোকে জইন কৰি ল'ব পাৰিব। ক্লাছটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ কাৰণে এটি খুব গুৰুত্বপূৰ্ণ কথা এটা মই আপোনালোকক ক'ব বিচাৰো। আমাৰ ই কুঁহি পাঠত ডেইলি আমাৰ ৱেবছাইটত, আপোনালোকে ৱেবছাইটত গ'লে গম পাব, দেখা পাব, তো ডেইলি আমাৰ 8টাকে MCQ দিয়া হয়, যিটো আমাৰ যিখন আগন্তুক যিখন সিলেবাস আছে, অৰ্থাৎ টেন্টেটিভ সিলেবাস এখন লৈ পেলাই তেনেকুৱাকে আগৰ যিখন সিলেবাস আছে সেইখন ধৰি পেলাই ডেইলি 8টাকে কুৱেশ্যন ইয়াতে দিয়া হয়। আৰু এই 8টা কুৱেশ্যনৰ ডেইলি 2টা কাৰেণ্ট এফেয়াৰ্ছৰ থাকে। এই 8টা আপোনালোকে যদি বিচাৰে আপোনালোকে প্ৰেক্টিচ কৰক, ডেইলি তেনেকুৱাকে প্ৰেক্টিচ কৰক, তেনেকুৱাকে আপোনালোকৰ প্ৰিপাৰেচনটো আৰু বহুত বেছি সহজ হৈ পৰিব। তাৰে পৰা আপোনালোকে গম পাব কোনবোৰ টপিক চাব লাগিব, কোনবোৰ টপিক পঢ়িব লাগিব। আৰু যিসকল কনজিকিউটিভ যিবোৰ উইনাৰ্ছ আছে, যদি কোনোবা একেৰাহে যদি তেনেকে আপোনালোকে এটেম্প কৰি আছে, আপোনালোকে শুদ্ধ আনসাৰ দিব পাৰিছে, তেওঁলোকৰ কাৰণে এটা প্ৰাইজ মানি ৰখা হৈছে আপ টু 5,000 rupees। অকে, সো আপোনালোকে ইয়াতে ই কুঁহি পাঠৰ ৱেবছাইটত যাব, য'ত সদায় ৰাতি 9টা বজাত এই কুৱেশ্যন কেইটা আপোনালোকে দিব পাৰিব, যিটো আমাৰ 6 জুলাইৰ পৰা আৰম্ভ হৈছে। আৰু ইয়াতে মই আপোনালোকক ক্লাছটো আৰম্ভ কৰাৰ আগতে অকমান সময় লৈ পেলাই আৰু এটা কথা মই ইয়াতে জনাব বিচাৰো। যদি আপোনালোকে APSC 2025ৰ কাৰণে তেনেকে আপোনালোকে যদি প্ৰিপাৰেচন কৰো বুলি যদি ভাবিছে আপোনালোকে, তেনেহলে আমাৰ যিটো এটা ক্ৰেছ কোৰ্স এটা আমাৰ লঞ্চ কৰা হৈ আছে 18 আগষ্টৰ পৰা। সো আপোনালোকে যদি বিচাৰে তেনেহলে আপোনালোকে এই ক্ৰেছ কোৰ্সটোত কেনেকুৱা কি আছে, কি পাব, আপোনালোকে সবিশেষ জানিবৰ কাৰণে মই 2টা নম্বৰ আপোনালোকক দিছো। আপোনালোকে এই 2টা নম্বৰত কন্টেক্ট কৰিব পাৰিব, 0361319357 নাইবা 7002940127। অকে, সো কি পাব আপোনালোকে নিজেও এইখিনি চাই ল'ব পাৰিব। আৰু লগতে যদি কিবা ডাউটস থাকে তেনেহলে এই 2টা নম্বৰত কন্টেক্ট কৰিলে হ'ল। আজি আমি আমাৰ প্ৰথমটো কুৱেশ্যনৰ ফালে আগবাঢ়িছো। আৰু প্ৰথমটো কুৱেশ্যন ইয়াতে আমাক কি সুধিছে, Consider the following statements regarding নাৰী আদালত। তো নাৰী আদালত শুনিছিলে আপোনালোকে, কেইদিনমান আগতে আমাৰ নিউজতো আহিছিলে। তো নাৰী আদালত বুলি ক'লে প্ৰথমটোতো আহিব আমাৰ যে কোনটো মিছনৰ আন্ডাৰত আহে। তো এইটো আমাৰ কি হ'ব, আমাক যদি সোধে মিছন কোনটো মিছনৰ আন্ডাৰত আহিব, মিছন শক্তিৰ আন্ডাৰত আহিব, ঠিক আছে। আমাক সুধিব পাৰে নাৰী আদালত কোনটো মিনিষ্ট্ৰীৰ আন্ডাৰত আহিব। তো তেনেহলে মনত ৰাখিব, মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট, মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ আন্ডাৰত আহে, ৰাইট? অকে, সো এই 2টা বস্তু মনত ৰাখিব। বাকি আমি স্টেটমেন্ট কেইটা চাই লওঁ কি আমাক সুধিছে। It is women only court that address individual cases and raise awareness about social scheme। ওমেনৰ এটা কোৰ্ট হয় নে এনেকুৱা এটা অনলি কোৰ্ট হয় ওমেনৰ? সেইটো হয়, yes। নাৰী আদালত তেনেকুৱাকে আমি ক'ব পাৰো মহিলাৰে তেনেকুৱাকে কোৰ্ট হয়, যিটো আমাৰ সোশিয়েল স্কিমৰ ওপৰত এৱাৰনেস ৰেইজ কৰে এণ্ড ইট হোল্ডস লিগেল ষ্টেটাস। অপশন 1 টো কাৰেক্ট হ'ব, মানে স্টেটমেন্ট 1 টো কাৰেক্ট হ'ব নে স্টেটমেন্ট 2, নে দুটাই হ'ব নে এটাও নহয়? আমি যদি চাও নাৰী আদালত যেতিয়া মানে এষ্টাবলিছ কৰা হৈছে বা নাৰী আদালতত কি কোৱা হৈছে যে আমাৰ ভাৰতৰ 9খন, আমি যদি চাও বৰ্তমান আমাৰ গোটেই ভাৰতৰ এখন ষ্টেট যিখন হৈছে আসাম,
আৰু এখন হৈছে ইউনিয়ন টেৰিটৰী, যিখন হৈছে জম্মু এণ্ড কাশ্মীৰ। ইয়াতে প্ৰথম নাৰী আদালত গঠন কৰা হৈছে। অসমৰ কথা আমি যদি চাওঁ, অসমত কোৱা হৈছে 9খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰা হ'ব, য'ত বেছিকে প্ৰয়োজনীয় বুলি ভাবে, আৰু তাতে 50খন নাৰী আদালত গঠন কৰা হ'ব। আৰু এই 50খন নাৰী আদালতত ধৰি লওক গাঁও অঞ্চল, চহৰ অঞ্চল য'ত প্ৰয়োজনীয় হয়, তে 6-7 গৰাকীমান মহিলা মেম্বাৰ থাকিব, আৰু তেওঁলোকক ন্যায়সখী বুলি কোৱা হয়। মানে ন্যায়সখী বুলি কোৱা হ'ব, আৰু তেওঁলোকৰ মাজৰ পৰা যিগৰাকী চিফ হিচাপে যিগৰাকী থাকিব, তেওঁক মুখ্য ন্যায়সখী। আৰু এই মহিলাসকলৰ আধা হ'ব ইলেক্টেড, আধা হ'ব চিলেক্টেড। চিলেক্টেড দ্যাট মিনছ যে ধৰি লওক কোনোবা ডক্টৰ হয়, কোনোবা সমাজকৰ্মী হয়, কোনোবা শিক্ষক হয়, তো তেনেকুৱা কিছুমান মহিলাক চাই পেলাই ইয়াতে কি হ'ব, তাৰে ন্যায়সখী হিচাপে চিলেক্ট কৰা হ'ব। অ'কে, এতিয়া আমি ইয়াতে যদি চাওঁ, ইয়াতে আমাৰ কি হ'ব, অপশ্যন 2 টো ইনকাৰেক্ট, কাৰণ এইটোৱে কোনো লিগেল ষ্টেটাছ হোল্ড নকৰে। তাৰমানে তেনেহলে আমি কি ক'ব পাৰো, অপশ্যন বি ষ্টেটমেন্ট 2 টো ইনকাৰেক্ট, তো অনলি ওৱান correct answer হয়। Okay, তো গম পালো। Next question, which statements regarding the Jonbil Mela is or are correct? জোনবিল মেলাৰ বিষয়ে তলৰ কোনটো শুদ্ধ বুলি আমাক কৈছে? আমি গম পাওঁ জোনবিল মেলা প্ৰত্যেক বছৰে ক'ত অনুষ্ঠিত কৰা হয়? আমাৰ অসমত অনুষ্ঠিত কৰা হয়। আমি যিখিনি বস্তু জানো, আমি সেইখিনি বস্তু সকলোৱে যিখিনি জানে, একদম সিম্পল, সেইখিনিত আমি যদি চাওঁ, অসমত অনুষ্ঠিত কৰা হয়। অসমৰ ক'ত অৰ্গেনাইজ কৰা হয়, ক'ত পালন কৰা হয় যদি আমাক সোধে, বা ক'ত উদযাপন কৰা হয়, মৰিগাঁও ডিষ্ট্ৰিক্টত। অ'কে, তাৰ পাছত আকৌ আমাক সুধিব পাৰে, জোনবিল মেলা আমি জানো যে এনেকুৱা আমাৰ ভাৰতৰ এনেকুৱা এখন মেলা হয় য'ত বাৰ্টাৰ চিষ্টেম আজিও এক্সিষ্ট কৰি আছে, অৰ্থাৎ বাৰ্টাৰ চিষ্টেম দ্যাট মিনছ বিনিময় ব্যৱস্থা। আমাক স্টেটমেন্ট কেইটা কি দিছে? ইট ইজ পসিবলি দ্য অনলি ফেয়াৰ ইন ইণ্ডিয়া ৱেৰ বাৰ্টাৰ চিষ্টেম ইজ ষ্টিল এক্সিষ্ট। য়েছ, সেইটো মানা হয় যে হয়তো গোটেই ভাৰতৰ এনেকুৱা এখন মানে মেলা হয় য'ত আজিও বিনিময় প্ৰথা এক্সিষ্ট কৰি আছে। It is organized every year in January after the harvest season in Jagiroad. তো মই ক'লো মৰিগাঁও ডিষ্ট্ৰিক্ট, মৰিগাঁও ডিষ্ট্ৰিক্টৰ ক'ত পালন কৰা হয়, ক'ত চেলিব্ৰেট কৰা হয়, জাগিৰোডত। আৰু কেতিয়া চেলিব্ৰেট কৰা হয়, জানুৱাৰী মাহত চেলিব্ৰেট কৰা হয়, ৰাইট? দেন এইটোও কাৰেক্ট হয় আমাৰ, এইটোও কাৰেক্ট। Statement 3 টো যদি চাওঁ, it was 30th later than 15th century AD and was first organized several centuries ago by the Sutia king. তাৰমানে আমি যদি চাওঁ 16th century নে 15th century, তাত আমাৰ খেলি মেলি লাগিব পাৰে, আমি এইটো হোল্ডত ৰাখিলো। বাকী আমি যদি চাওঁ, প্ৰথম চুতীয়া ৰজাসকলৰ দ্বাৰা অৰ্গেনাইজ কৰা হৈছিলে বুলি কোৱা হৈছে, বাট নহয়, ইয়াতে চুতীয়া ৰজা নহয়, প্ৰথম স্বৰ্গদেউসকলৰ দ্বাৰা, আহোম ৰজাসকলৰ দ্বাৰা অৰ্গেনাইজ কৰা হৈছিলে। তো আমাৰ এইটো ইনকাৰেক্ট পালো, মানে 15th centuryটোত আমাৰ ডাউট থাকিলেও আমি এইটো কেনচেল এনেও হৈছে। তো এইটো 15th century হয়, একচুৱেলি কোৱা হয় যে 15th century মানত প্ৰথমতে আহোম ৰজাসকলে প্ৰথম অৰ্গেনাইজ কৰা বুলি কোৱা হয়। আৰু এই যিটো বাৰ্টাৰ চিষ্টেম টিৱা কমিউনিটিৰ দ্বাৰা চেলিব্ৰেট কৰা হয়। বৰ্তমান যি চেলিব্ৰেট কৰা হয় কাৰ দ্বাৰা, টিৱা কমিউনিটিৰ দ্বাৰা। তাৰমানে 1 and 2 কাৰেক্ট হ'ব, তো অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, অনলি 1 and 2। নেক্সট, আমাক ইয়াতে কাৰেক্ট বুলিয়ে কৈছিলে নে? অকে, কাৰেক্টে কৈছিলে। Which statements regarding the Satras of Assam is or are correct? সত্ৰবোৰৰ ওপৰত আমাক কুৱেশ্যন সুধিব পাৰে এক্সামত, কাৰণ সত্ৰবোৰৰ আমি যদি চাওঁ, ৰিচেণ্টলি আমাৰ আমি সত্ৰৰ কথা আমাৰ আহিছে নিউজত, কিয় যেনেকে আমি যদি GI টেগৰ ক্ষেত্ৰত আমি যদি চাওঁ, মাজুলীৰ কথা আমি দেখিছো, মাজুলীৰ মুখা শিল্প, মাস্ক মেকিং যিটো, তাৰোপৰি মাজুলীৰ সাঁচিপাত মনুস্ক্ৰিপ্টৰ কথা কোৱা হৈছে। তেনেকুৱাকে সেইটোক লিংক কৰি সত্ৰবোৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে। তো তেনেকুৱাকে আমি অপশ্যন কেইটা যদি আমি ইয়াতে যদি চাওঁ, স্টেটমেন্ট কেইটা, ইন 15th century the first সত্ৰ was founded in বৰপেটা। তাৰমানে কি হয়, সত্ৰবোৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে। আৰু সত্ৰবোৰ তেওঁলোকে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি পেলাই, অৰ্থাৎ নিউ বৈষ্ণৱাই যিটো আছিলে, সেইটো প্ৰচাৰ কৰি তেনেকুৱাকে এই সত্ৰবোৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু আমি সত্ৰবোৰ কওঁ ন বৈষ্ণৱ সত্ৰ বুলি, শংকৰদেৱ মাধৱদেৱে প্ৰতিষ্ঠা কৰা সত্ৰবোৰ কি হয়, বৈষ্ণৱ সত্ৰ হয়। আৰু মনত ৰাখিব, অলমোষ্ট 15-16 centuryত এই সত্ৰবোৰ প্ৰতিষ্ঠা কৰা হৈছিলে। কুৱেশ্যনটো কি কৈছে, যে বৰপেটাত প্ৰতিষ্ঠা কৰা হৈছিলে নেকি প্ৰথম? নহয়, প্ৰথম প্ৰতিষ্ঠা কৰা হৈছিলে মাজুলীত। কোৱা হয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা 15th century প্ৰথম মাজুলীত সত্ৰ প্ৰতিষ্ঠা কৰা বুলি কোৱা হৈছিলে। তো এইটো ইনকাৰেক্ট। তাৰমানে 1 য'ত আছে আমি কেনচেল কৰিব পাৰো, গোটেই কেইটাতে 1 আছিলে বাৰু। আমি এবাৰ চাই ল'ম বাৰু, অপশ্যন কেইটা আমাৰ অকমান খেলি মেলি হৈ আছে। কমলাবাৰী সত্ৰ ইজ ফেমাছ ৱৰ্ল্ড ৱাইড ফৰ ইটছ মাস্ক মেকিং ট্ৰেডিশ্যন।
অৰ্থাৎ মুখা শিল্পৰ কাৰণে কোনখন সত্ৰ ইম্পৰ্টেণ্ট হয় কমলাবাৰী সত্ৰ বুলি কৈছে ইয়াতে কমলাবাৰী নহয় আমি পঢ়িছো হয়তো জানে আপোনালোকে চামাগুৰি সত্ৰখন কি হয় আমাৰ গোটেই world wide মুখা শিল্পৰ কাৰণে ইম্পৰ্টেণ্ট হয় ফেমাস হয় এইটোৱে ইনকাৰেক্ট ডিউৰিং দ্য আহোম ৰেইড দ্য most of the satras across Assam were destroyed আহোমসকলৰ সময়ত মেক্সিমাম সত্ৰ কি কৰা হৈছিলে ডেষ্ট্ৰয় কৰা হৈছিলে তাৰ মানে আমাৰ কি হব ধ্বংস কৰা হৈছিলে তেনেকে আমাক কোৱেশ্চন সুধিছে তো আমি ইয়াতে যদি চাও আমি এটা বস্তুটো আমি পাও যে যিসকল সেইখিনি সময়ত আহোমৰ সময়ত যি মোৱামৰীয়া সত্ৰ আছিলে তাৰে তেনেকুৱা সত্ৰাধিকাৰক আহোম ৰজা আমি যদি গদাধৰ সিংহৰ কথাই কওঁ চুৰাম্পাৰ কথাই যদি আমি কওঁ বা আমি যদি এইফালে যদি শিৱসিংহ বৰৰজা ফুলেশ্বৰী তেওঁলোকৰ কথাই যদি কওঁ তেওঁলোকে সময়ে সময়ে বা সেইফালে গৈ পেলাই কীৰ্তিচন্দ্ৰ বৰবৰুৱা সেই সত্ৰৰ লোকসকল তথা সত্ৰাধিকাৰবোৰৰ ওপৰত নিৰ্যাতন চলোৱা হৈছিলে তেওঁলোকৰ সময়ত বা তেওঁলোকৰ সত্ৰাধিকাৰবোৰক হত্যা কৰা হৈছিলে কিন্তু এনেকুৱা নহয় যে সত্ৰবোৰে ভাঙি চিঙি সত্ৰবোৰে ডেষ্ট্ৰয় কৰিছিলে সেইটো নহয় তেনেকুৱা আমি কতো নাপাওঁ তো তিনটাই আমাৰ ষ্টেটমেন্ট ইনকাৰেক্ট তো ইয়াতে আমি কোৱেশ্চনটো আমি এইটো লগাই দিব পাৰো ন ইনকাৰেক্ট বুলি আমি লগাই দিব পাৰো তেতিয়াহলে আমাৰ অপচনৰ লগত আমাৰ মিলি যাব তো আমি ইয়াতে যদি ইনকাৰেক্ট আমি যদি কব লাগে আমি ইয়াতে যদি ইনকাৰেক্টৰ কথা কব লাগে তিনিওটাই ইনকাৰেক্ট তাৰ মানে 1 2 and 3 এই তিনিওটাই ইনকাৰেক্ট হ'ব ক্লিয়াৰ বুজি পাইছে নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়ো which of the following statements about Vaishnava saint of Assam Shankardeva is or are correct মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৈষ্ণৱ মানে বৈষ্ণৱ গুৰু সুধিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ পেলাই কোনটো কাৰেক্ট হয় He encouraged the establishment of satras or monasteries and namghar or prayer hall. Namghar তার মানে যিটোক আমি নাম prayer hall বুলি যিটোক কও for the transmission of spiritual knowledge. Spiritual knowledgeৰ কাৰণে আধ্যাত্মিক জ্ঞানৰ কাৰণে তেখেতে সত্ৰ নামঘৰ এইবোৰ প্ৰতিষ্ঠা কৰিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে yes correct হয় then his major composition include the কীৰ্তন ঘোষা তেখেতৰ যিবোৰ মেজৰ composition ৰচনা আছে তাৰ ভিতৰত এখন হয় কীৰ্তন ঘোষা হয় নিশ্চয় হয় এটো কারেক্ট হ'ব his teaching are often known as ভাগৱতী ধৰ্ম নহয় তেখেতৰ টিচিং বোৰক আমি কি বুলি কওঁ বৈষ্ণৱ ধৰ্ম অৰ্থাৎ এটো কো ভাগৱতী ধৰ্ম নকও তো ইয়াতে আমাৰ কোনটো কারেক্ট হৈ যাব 1 and 2 তো only 1 and 2 that means option B হৈ যাব আমাৰ correct answer next find the Assam Gaurav award from the following তলৰ কোনে অসম গৌৰৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এবাৰ আমাৰ এপিএসসিত আহিছিলে দাদা সাহেব ফালকে বঁটাক লৈ পেলাই তলৰ কোনে দাদা সাহেব ফালকে বঁটা লাভ কৰিছিলে অপচনত চাগে আছিল ভূপেন হাজৰিকা তেখেত আমাৰ অসমৰ এনেকুৱা এগৰাকী ব্যক্তি যোনে দাদা সাহেব ফালকে লাভ কৰিবলৈ সক্ষম হৈছে তাৰোপৰি এগৰাকী আছিল আশা পাৰেখ তেখেতেও লাভ কৰিছে দেন অমিতাভ বচ্চন আৰু ৰজনীকান্তৰ নাম দিয়া হৈছিলে গোটেই কেইগৰাকীয়ে দাদা সাহেব ফালকে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ৰিসেন্টলি দাদা সাহেব ফালকে বঁটা কোনে লাভ কৰিছে ৱাহিদা ৰেহমান মনত ৰাখিব তো ইয়াতে আমাক অসম গৌৰৱৰ কথা কোৱা হৈছে আমি অসম গৌৰৱ যদি চাও এটো আমাৰ এটা কি হয় অসমৰ সিভিলিয়ান এৱাৰ্ড হয় অৰ্থাৎ আমাৰ অসমৰ এটা অসামৰিক বঁটা হয় হয়নে তো এতিয়া এই সিভিলিয়ান এৱাৰ্ড আসাম গৌৰৱৰ বিষয়ে আমি যদি চাব লাগে তেনেহলে আমাৰ সিভিলিয়ান এৱাৰ্ড কেইটা আছে তিনিটা আছে প্ৰথম যেটো হাইয়েস্ট সিভিলিয়ান এৱাৰ্ড হয় হেতুক আমি কি বুলি কও আসাম বৈভৱ বুলি কও সেকেন্ড হাইয়েস্টক আমি কি বুলি কও অসম সৌৰভ বুলি কও আৰু থাৰ্ড হাইয়েস্টক আমি কি বুলি কও অসম গৌৰৱ বুলি কও ঠিক আছে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ আমাক কোৱেশ্চনটো কি সুধিছে অসম গৌৰৱক লৈ সুধিছে অসম বৈভৱ আমি যদি চাও প্ৰথম 2021 চনত ইনষ্টিটিউট কৰা হৈছিলে পিছত গৈ পেলাই 2022 চনত প্ৰথম দিয়া হয় তো আমি এনেকেও ধৰিব পাৰো 2021 22 ৰ কাৰণে ফাৰ্স্ট পালে 22 23 ৰ কাৰণে সেকেন্ড আৰু 23 24 ৰ কাৰণে থাৰ্ড তাৰ মানে এই 3 বছৰে এই বঁটা প্ৰদান কৰা হৈছে অসম বৈভৱ ফাৰ্স্ট কাক প্ৰদান কৰা হৈছিলে ৰতন টাটা সেকেন্ড প্ৰদান কৰা হৈছিলে ডক্টৰ তপন শইকীয়া এগৰাকী ক্যান্সাৰ স্পেশালিষ্ট হয় ৰতন টাটা বুলি ক'লেতো আমি গমে পাও ইন্ডাস্ট্ৰিয়েলিষ্ট হয় আৰু থাৰ্ড টাইমৰ কাৰণে অসম বৈভৱ প্ৰদান কৰা হৈছে আমাৰ ফৰ্মাৰ চিফ জাস্টিস ৰঞ্জন গগৈ ওকে আৰু অসম সৌৰভ ধৰিলেও এবাৰত 4-5 গৰাকী মান ব্যক্তিক তেনেকে দিয়া হয় অসম গৌৰৱ তাতকে অকমান বেছি নম্বৰ থাকে তো আমি সেই অসম গৌৰৱৰ ভিতৰতে চাও গোটেই 4 গৰাকী আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় নাম কেইটা আৰু হেতু কাৰণে আমি জানিব লাগিব অপচনত আমাক দিছে এলভিছ আলী হাজৰিকা পখিলাল একটেপি দ্ৰোণা ভূঞা আৰু পাৰ্বতী বৰুৱা পখিলাল একটেপি 2023 চনত তেখেতক শিল্পী এৱাৰ্ডেৰে সন্মান কৰা হৈছিলে
শিল্পী বঁটা তেখেতক প্ৰদান কৰা হৈছিলে, বাট 2024ত মনীষা হাজৰিকাই লাভ কৰিছে। অকে, এইটো আমি যদি 2000 কাৰেণ্ট এফেয়াৰ্স ফলো কৰিলে আৰু আপোনালোকৰ উল্টা লাগিব পাৰে, বোলে আমি মনীষা হাজৰিকা পাইছো। তো মনীষা হাজৰিকাই 2024 চনতহে লাভ কৰিছে, আৰু পখিলা লেকটেপি 2023 তথা তেখেতে অসম গৌৰৱ বঁটাও লাভ কৰিছে। সেইটো কাৰণে আমি তেখেতৰ নামটো পঢ়িম। দ্ৰোণা ভূঞা আৰু পাৰ্বতী বৰুৱা তেখেতক এইবাৰৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। আৰু তেখেতৰ লগত আৰু এগৰাকী ব্যক্তি আছে, সৰ্বেশ্বৰ বসুমতাৰী, তেখেতকো কি হৈছে এইবাৰৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। অকে, বুজি পালো। তো সেইটো কাৰণে তেওঁলোক দুগৰাকী আমাৰ কাৰণে ইম্পৰ্টেণ্ট। দেন এলভিছ আলী হাজৰিকা আমি যদি চাওঁ, তেখেতে এইবাৰ লাভ কৰিছে অসম সৌৰভ। তেখেতৰ লগত আকৌ হিমা দাস তেনেকুৱাকে তেওঁলোক আৰু দুগৰাকী ব্যক্তিয়ে কি হয় অসম সৌৰভ বঁটা লাভ কৰিছিলে 2024ত, যি ঘোষণা কৰা হৈছে। তো ইয়াতে আমাৰ 1 2 নহব 2 3 and 4। তো ইয়াতে 2 3 and 4 হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। তাৰ মানে অসম গৌৰৱ এলভিছ আলী হাজৰিকাৰ বাহিৰে বাকী তিনিগৰাকীয়ে লাভ কৰিছে, কাৰণ এলভিছ আলী হাজৰিকাই অসম সৌৰভহে লাভ কৰিছে, অসম গৌৰৱ নহয়। তাৰপিছত which of the following is not a GI tag product of Assam? অসমৰ কোনটো GI tag নহয়? ৰিসেন্টলি আমি 2024ত যদি চাওঁ, মই অকমান আগতে কলো আমাৰ মাজুলী মুখা শিল্প, হয়নে? মাজুলীৰ মুখা শিল্প বা আমি যদি কওঁ মাছ মেকিং প্ৰডাক্ট যিটো আছে, তো মুখা শিল্প বুলিয়ে মই ইয়াতে সাপোজ লিখি দিছো। মুখা শিল্প তথা মাজুলীৰ কি হয়, মাজুলীৰ মনুস্ক্ৰিপ্ট। এতিয়া মনুস্ক্ৰিপ্ট বা আমি সাঁচি পাতৰ কথা যদি কওঁ, সাঁচি পাত এইবোৰ মাজুলীত পোৱাটোৱেহে GI টেগ লাভ কৰিছে আমাৰ অসমৰ। আৰু আমি এনে যদি আমি এনচিয়েন্ট হিষ্ট্ৰীৰ সোৰ্সৰ কথা যদি কওঁ, এটা আমি মনুস্ক্ৰিপ্ট পাওঁ। এই মনুস্ক্ৰিপ্টত কি হয়, নেচাৰেল কিছুমান কালাৰেৰে তেনেকে লিখা হয়, ইংক বনাই পেলাই তেনেকে লিখা হয়। এতিয়া কিছুমান মনুস্ক্ৰিপ্ট বেলেগ বেলেগ ঠাইত পোৱা মনুস্ক্ৰিপ্ট সেইবোৰ বেলেগ, আৰু এইটো কি হয় সাঁচি গছৰ পাতেৰে নিৰ্মাণ কৰা হয়, সো সাঁচি পাত সেইটো। তো ইয়াতে আকৌ কি হয় 2024 চনত এইবোৰৰ বাহিৰেও আৰু বেলেগেও লাভ কৰিছে। যেনেকে আমি যদি চাওঁ, আমাৰ বিহু ঢোলটোৱে লাভ কৰিছে, জাপিয়ে লাভ কৰিছে। তাৰপাছত আমি বড়ো সমাজৰ যদি চাওঁ, 13টা বড়ো সমাজৰ সামগ্ৰীয়ে লাভ কৰিছে। তাৰোপৰি আৰু 2024 চনত আমাৰ যি নগাঁও ধুবুৰীত আমাৰ যি আচাৰী কান্দি যিটো টেৰাকটা পানী মেটেকাই লাভ কৰিছে, হয়নে? সো এইবোৰে সৰ্থেবাৰীৰ কাঁহ শিল্পই লাভ কৰিছে। তো এইবোৰে লাভ কৰিছে, সেইটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয়। তো আমি ইয়াতে যদি চাওঁ, বিহু ঢোলে লাভ কৰিছে, জাপিয়ে লাভ কৰিছে, পানী মেটেকা ক্ৰাফ্ট পানী মেটেকা শিল্পই লাভ কৰিছে, বড়ো এৰী চিল্ক। আমি যদি আমাৰ অসমৰ যদি চাওঁ, মুগা চিল্কেও লাভ কৰিছে অসমীয়াৰ, আকৌ মুগা চিল্ক লোগোয়েও লাভ কৰিছে, অৰ্থাৎ মুগা চিল্ক লোগোটোও GI টেগ লাভ কৰিছে, মুগা চিল্কেও লাভ কৰিছে, তথা বড়ো সকলৰ এৰী চিল্কেও লাভ কৰিছে। তাৰ মানে 1 2 3 and 4 চাৰিওটা প্ৰডাক্টে লাভ কৰিছে। সো এনেকুৱাকে একেটা প্ৰডাক্ট বুলি নহয়, বেলেগ কিবাও অপচনত দিব পাৰে, GI টেগক লৈ পেলাই বেলেগ কিবাও সুধিব পাৰে। আমি খালি জানিব লাগিব কোনটো কোনটো সামগ্ৰীয়ে লাভ কৰিছে। আমাক সুধিছে match the events in list 1 with their respective years in list 2। তাৰ মানে ইয়াতে কিছুমান এৱাৰ্ডৰ কথা কৈছে আৰু কোনে কোনে লাভ কৰিছে সেইটো আমাক সুধিছে। তো আমি ইয়াতে সেম তেনেকুৱা কৰি লও, A টো কি হ'ব, B টো কি হ'ব, C টো কি হ'ব আৰু D কি হ'ব। অকমান আগতে মই কলো এটা এৱাৰ্ড শিল্পী বঁটা, হয়নে? তো শিল্পী বঁটা কোনে লাভ কৰা বুলি মই কলো 2024 চনত, নামটো ইয়াতে আমাৰ আছে মনীষা হাজৰিকা। তো শিল্পী সন্মান লাভ কৰিছিলে কোনে, মনীষা হাজৰিকা। তো তাৰ মানে আমি ইয়াতে কি কব পাৰো, আমাৰ বি টো গুচি যাব 1ত, তো বি আহি গল 1। তাৰপিছত এইফালে আমি যদি চাওঁ, আজান পীৰ এৱাৰ্ড ৰিসেন্টলি এনাউন্স কৰা হৈছে, আজাদ পীৰ এৱাৰ্ড লাভ কৰিছিলে আনৱাৰ হুছেইন। তো ডি গুচি যাব আমাৰ ক'ত 2, ডি হৈ গল 2। তাৰপাছত থাকিল চুকাফা এৱাৰ্ড আৰু বিষ্ণু ৰাভা এৱাৰ্ড। আজান পীৰ বঁটাৰ লগতে এইবাৰ বিষ্ণু ৰাভা বঁটাও এনাউন্স কৰা হৈছে। তো ইয়াতে বিষ্ণু ৰাভা এৱাৰ্ড লাভ কৰিছে ধৰ্মেশ্বৰ নাথ, আৰু চুকাফা বঁটা লাভ কৰিছে ধীৰেন্দ্ৰ নাথ বেজবৰুৱা। তো ইয়াতে আমাৰ A হৈ যাব 3, আৰু এইফালে আমাৰ C হৈ যাব কি, C টো আমাৰ হৈ যাব আমাৰ 4। তো এনেকুৱাকে য'ত থাকিব, যিকেইটা অপচনত থাকিব, আমি তেনেকুৱাকে আমি চাম। অকে, সো আমি নেক্সট কুৱেশ্যনৰ ফালে মুভ কৰো। আমাক ইয়াতে কি সুধিছে, লাষ্ট আহিছিলে এক্সামত এইটো কুৱেশ্যন, আমি চাই লও কি কৈছে আমাক কুৱেশ্যনটো ইয়াতে। মেটছ দ্য ফলোইং ৱেটলেণ্ড জলাশয়ৰ কথা কৈছে, য'ত বিল এনেকুৱা কিছুমান আছে, উইথ দ্য ডিষ্ট্ৰিক্ট ৱেৰ দিজ আৰ লোকেটেড।
লিষ্ট 1ত বিলবোৰ কৈছে, লিষ্ট 2ত ক'ত ক'ত আছে। গুৰপত বিল আছে, সোণবিল আছে, খামৰঙ্গা বিল আছে, নন্দিনী সোনাই বিল। আমি যদি চাওঁ কমন হয় আমাৰ এই তিনিটা বিল। এই তিনিটা বিল যিকোনো এক্সামৰ কাৰণে নৰ্মেল আমি এক্সামবোৰৰ কাৰণে প্ৰিপাৰেচন কৰিলে এই তিনিটা বিল চোৱা যায়ে বাৰু। এই তিনিটা জানিলেও বাকী নন্দিনী সোনাই বিলটো নাজানিলেও কথা নাই, আমি ইয়াৰ পৰাই ওলাই ল'ব পাৰিম। উৰ্পদ বিল আমি যদি চাওঁ তেনেহলে ক'ত আছে, সোণবিলটো আমি সকলোৱে জানো। সোণবিল আছে ক'ত, কৰিমগঞ্জ। তাৰ মানে আমি B4 চাওঁ। B4 ক'ত ক'ত আছিলে, B4 টো এটাই আছে, অপশ্যন এতে আছে। তো বাকী কেইটাও আমি বিচাৰো হয় নে নহয়। উৰ্পদ বিল গোৱালপাৰা হ'ব লাগিছিল, তো গোৱালপাৰা যদি হয় A2 ইয়াতে আছে। কামৰাংগা বিল হ'ব ক'ত, বঙাইগাঁও। তো কামৰাংগা বিল বঙাইগাঁও হলে C1 ইয়াতে, তেনেহলে নন্দিনী সোনাই বিল ক'ত হৈ যাব, মৰিগাঁও। তো আমাৰ আহিয়ে গ'ল, ইজি কৰিয়ে দিছিলে অপশ্যনটো। এটা জানিলেও মানে আমি যদি ইয়াৰে ফোন বিলটো ক'ত আছে জানিলে বাকীখিনি আমাৰ কাৰণে ইজিয়ে হৈ আছিলে। তাৰপিছত আমাক ইয়াতে কি সুধিছে, match the following places with the district where these are located. ইয়াতে কিছুমান আমাক ঠাই দিছে, ইয়াতে আমাক জিলা দিছে। সীতাজখলা, কি হব, শিলঘাট, কুলচি আৰু চেমখৰ। ইফালে আমাক দিছে ডিমা হাছাও, কামৰূপ, নগাঁও আৰু মৰিগাঁও। কোনটো কোনটো হ'ব পাৰে আমি যদি ইয়াতে যদি চাওঁ, ইয়াতে আমাৰ কি হ'ব, আমি ইয়াতে যদি অকমান এৰ ফালে যদি আমি যদি চাওঁ, এই অপশ্যন কেইটা কেনেকে আছে চাওক, চাৰিওটা বেলেগ বেলেগ আছে। 1 2 3 and 4, তাৰ মানে এটা গম পালে বাকী কেইটা আমাৰ ওলাই গ'ল আগৰটোৰ নিচিনা। সীতাজখলা কি হ'ব আমাৰ, সীতাজখলা মৰিগাঁও ডিষ্ট্ৰিক্টত। তো এই যদি 4 অকল ইয়াতে আছে, বাকীটো ক'তো নাই, তো এইটোৱে আমি কাৰেক্ট কৰিব পাৰো। তথাপিও আমি বাকী কেইটা চাই লওঁ। শিলঘাট আমাৰ ক'ত হৈ যাব, শিলঘাট আমাৰ হৈ যাব নগাঁও ডিষ্ট্ৰিক্টত আছে, B3। কুলচি আমাৰ ক'ত আছে, কামৰূপ ডিষ্ট্ৰিক্টত আছে, C2 হ'ব লাগিছিল। আৰু চেমখৰ কি হৈ যাব, ডিমা হাছাওত আছে। তো যিকোনো এটা আমি গম পালেও বাকী কেইটা আমাৰ কাৰণে ইজিয়ে আছিলে। তো অপশ্যন চি হৈ যাব কাৰেক্ট আনচাৰ। আৰু এইফালে হয় আমাৰ আজি ইয়াতে শেষ হ'ল। আৰু এনেকুৱাকে আমি আকৌ বেলেগ বেলেগ কুৱেশ্যনো ডিছকাছ কৰিম আছাম ৰিলেটেড, তেনেকুৱা যাতে সুবিধা হয় আপোনালোকৰ কেনেকুৱাকে কি পঢ়িব লাগিব। আশা কৰিছো ক্লাছটো ভাল পাইছে। নেক্সট ক্লাছত পুনৰ লগ পাম বুলি আশা থাকিল। আজি ইয়াতে এৰিছো। থেংক ইউ so much।